দৈত্য হৈছে এবিধ অপদেৱতা। পাৰ্থিৱ ভূত প্ৰেতসমূহৰ ভিতৰত দৈত হৈছে এবিধ জলচৰ অপদেৱতা। দৈত্য শব্দটো সংস্কৃতৰ পৰা অহা। ই মানুহৰ বিভিন্ন ছলনা কৰি ফুচুলাই পথ হেৰুৱাই লৈ যায়। তাৰ পিছত নিৰ্জন হাবি বা আন্ধাৰত মানুহক অৱচেতন কৰি বা মাৰি পেলাই থৈ যায়। ৰাতিৰ দোকমোকালিতে আন্ধাৰৰ সময়তে ই কোনো বন্ধুস্থানীয় লোকৰ ৰূপত দেখা দি মানুহক পুখুৰীৰ ফাললৈ লৈ যায়। পানীত থকা বাবে আন জলচৰ জীৱ সদৃশ দৈত্যবোৰ পিছল। ইয়াৰোপৰি দৈত্যবোৰ বহুত ওখ হয়। ই 10-12 ফুটলৈকে ওখ হ'ব পাৰে। পানী থকা জান, পুখুৰী বা জলাহৰ পানী যুৱলিত দ থাকে বুলি কোৱা হয়। ই মানুহক ডিঙি চেপি ধৰে, ভুকুৱাই হাতৰ আঙুলিৰে বাকটি ধৰে। প্ৰথমে তাক মানুহৰ দৰে দেখি যদিও ক্ৰমে সি ডাঙৰ হৈ আহে আৰু হতাব নোৱাৰা হৈ পৰে। দৈত্যৰ লগত এটা জলমোনা থাকে। এই জলমোনাটো কোনো মানুহে বশ কৰি ল'ব পাৰিলে সি তেওঁৰ আদেশ মানি চলে।